আপোনালোকে জানে, সবে জানে, আজিৰ নতুন কথা নহয় বিপিএফ দলৰ কাৰণে যে বিপিএফে সদায় বিটিচি উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল। এই হিচাপত আমি আজি বিটিচিখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব। তো স্বাৰ্থ এটাই বিটিচি বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি NDA লগত একেলগে থাকি কাম কৰি যাম। কথা সেইটো স্পষ্ট। দিল্লীত মই কোনোবা মিনিষ্টাৰ বা কোনোবা MLA MPক লগ কৰিব যোৱা নাই। দিল্লীত মই হেল্থ চেকআপৰ কাৰণে গৈছিলোঁ বাছ। আমি কৈছোঁ বিপিএফ দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা, বিটিচি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম। NDA লগত থাকিলে আমাৰ বিটিচিৰ বহুত সমস্যা আছে, এইবিলাক আমি সমাধান কৰিব পাৰিম। এইকাৰণে মই NDAত থাকিছোঁ। UPPলে NDAত থাকি কি কাম কৰিব পাৰিছে পাৰা নাই সেইটো বেলেগ কথা, মই সেইটো ক'বলৈ নাযাওঁ। মুঠতে আমি বিপিএফে এতিয়া NDAত আছে। আপোনালোকে চাওক, যিটো আপোনালোকে কেতিয়াও মানে ভাৱনাই কৰা নাছিলে সেইবিলাক কাম কৰি পেলাই দেখাই দিম। কণ্ডিশ্যন মেলা আছে। মই গোটেই কণ্ডিশ্যনটো আপোনালোকক মই কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব। 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম। নৱেম্বৰ মাহটো অলপ কাম কৰিম বিটিচিৰ কাৰণে, বহুত কাম বাকী আছে আমাৰ। ডিচেম্বৰৰ পৰা ওলাম আৰু মন্ত্ৰী জাষ্ট NDA সোমাইছে যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে, এইটো হ'ব। যেনেকৈ আমিও এতিয়া দিম, বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পীকাৰ দিম আমি, এনেকুৱা গিভ এণ্ড টেক। আপোনালোকে নাজানে আমি এনেকুৱা মানুহ, বিপিএফ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে। আমি ল'বও জানিব লাগিব, দিবও জানিব লাগিব। কথা সেইটোহে। বিজেপিৰ 2জন EM দিব। 2জন EM দি পেলাই মই এনে থকা মানুহ, কিবা এটা নোলোৱাকৈ মই থকা মানুহ নেকি? দপ্তৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয়। হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে, থাকিছে। কিন্তু 26ত দেখাওক। 26টোহে আচল। সেইটো আলোচনা আৰম্ভ কৰাই নাই, মুঠতে আৰম্ভ হ'ব। অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব। নাই এনেকুৱা 50-50 নহয়। তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই।